নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ থকা ভিডিঅ'লে আপোনালোকক আদৰণি জনাইছো বন্ধুসকল আপোনালোকে সকলোৱে অৰুণোদয় 3.0 কিস্তি পাই আছিল এই 3 মাহ আপোনালোকে যেহেতু অৰুণোদয় 3.0 কিস্তি পোৱা নাই সেই কাৰণে আপোনালোকৰ কিছুমান কাম কৰিব লাগিব যেহেতু আপোনালোকক অৰুণোদয় 3.0 কিস্তি অহা আগষ্ট মাহৰ পৰা আপোনালোকক সিধা বেংক একাউণ্টত চৰকাৰে দিবলৈ গৈ আছে আপোনালোকে যদি এই কিস্তিসমূহ পাবলৈ হয় তেনেহলে আপোনালোকে কেইটামান কাম কৰিব লাগিব যি কেইটা কাম যদি আপোনালোকে নকৰে তেনেহলে আপুনি অৰুণোদয় 3.0 কিস্তি নেপাব পাৰে বন্ধুসকল পোনপ্ৰথমে যদি মোৰ এই চেনেলটোত আপোনালোক আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ কেইটা আপোনালোকলৈ আগবঢ়াও বন্ধুসকল আপোনালোকে পোনপ্ৰথমে চাব লাগিব যে নিজৰ বেংক একাউণ্টত EKYC কৰিছে নে নাই আপোনালোকে যদি এতিয়াও বেংক একাউণ্টত EKYC কৰা নাই আপোনালোকে EKYC কৰিব লাগিব এই EKYC যেহেতু আপোনালোকে কৰিব লাগিব বিভিন্ন ধৰণৰ ওয়েবসাইট বা বিভিন্ন ধৰণৰ ইউটিউব চেনেলত আপোনালোকে পাই আছে যে আপোনালোকে অৰুণোদয় 3.0 কিস্তি পাবলৈ হলে EKYC কৰিব লাগিব একচুৱেল যদি মই ক'বলৈ যাওঁ এই EKYC টো হৈছে বেংক একাউণ্টৰ লগত আধাৰ সিডিং কৰা যেহেতু কিছুমান মানুহৰ বেংক একাউণ্টৰ লগত এতিয়াও আধাৰ সিডিং নাই এই সকল মানুহে বেংক একাউণ্টৰ লগত আধাৰ সিডিং কৰিব লাগিব যি আধাৰ আপোনালোকে বেংক একাউণ্টৰ লগত যদি লিংক কৰে আপোনালোকে ডিবিটিৰ মাধ্যমেৰে সিধা বেংক একাউণ্টত চৰকাৰে আগবঢ়োৱা সকলোবিলাক আঁচনি আপোনাৰ একাউণ্টত সোমাই যায় আৰু আপোনালোকে বিভিন্ন ধৰণৰ CSP বা বিভিন্ন ধৰণৰ ইন্টাৰনেট আউটলেটত গৈ আপোনালোকে ফিংগাৰ মাৰি পইচাটো সিধা উলিয়াব পাৰে কিন্তু বন্ধুসকল আপোনালোকে যেনেকে আমি PM কিষাণত EKYC কৰিলো তেনেকে আমি সকলোৱে ভাবি আছো যে বিভিন্ন ধৰণৰ ভিডিঅ চাই আমি তেনেকে অৰুণোদয় 3.0 কিস্তিটো আমি পাবৰ কাৰণে কৰিব লাগিব কিন্তু বন্ধুসকল এনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো গাইডলাইন ওলোৱা নাই যে আপুনি অৰুণোদয় 3.0 নিজৰ পোৰ্টেলত যেনেকে আমি PM কিষাণ পোৰ্টেলত গৈ আমি EKYC কৰো তেনেকুৱা ধৰণৰ কোনো ওয়েবসাইটত এনেকুৱা এতিয়ালৈকে চৰকাৰে কোনো লিংক দিয়া নাই আমাৰ অৰুণোদয় 3.0 কিস্তি যদি আমি সিধাকৈ পাবলৈ হয় তেনেহলে আমি প্ৰথমতে বেংকৰ লগত আধাৰ সিডিং কৰাটোকে বুজিব লাগিব আমি যিকোনো ধৰণৰ বেংক একাউণ্টত যদি আধাৰ যদি সিডিং কৰো আপোনালোকে 100% অৰুণোদয় 3.0 কিস্তি লাভ কৰিব কিন্তু বন্ধুসকল আপোনালোকে মনত ৰাখিব যে আপোনাৰ যদি এতিয়ালৈকে বেংকৰ লগত EKYC হোৱা নাই বা আধাৰ সিডিং হোৱা নাই এই আধাৰ সিডিং কৰিবৰ কাৰণে যেহেতু বেংকক মিনিমাম 10 দিনৰ পৰা এসপ্তাহ সময় লাগে সেই কাৰণে আপোনালোকে এই বেংক একাউণ্টৰ লগত আধাৰ যদি লিংক কৰিব বিচাৰে আপোনালোকে 30 জুনৰ আগতে এই কামটো সম্পূৰ্ণ কৰিব যদি আপোনালোকে 30 জুনৰ আগত যদি এই কামটো যদি সম্পূৰ্ণ কৰে অন্তত আপোনালোকে মাজত এক মাহ সময় পাব যি এক মাহত আপোনালোকে ডিবিটিৰ মাধ্যমেৰে পইচা পাবৰ কাৰণে বেংকৰ লগত আধাৰটো লিংক হৈ যাবলৈ এটা সময় পাব তাৰ মাজতে মনত ৰাখিব যে কিছুমান এতিয়া এনেকুৱা ধৰণৰ প্ৰচাৰ চলি আছে যে আমাৰ পইচাটো কাটি দিব নেকি এনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো গাইডলাইন অহা নাই যিসকল মহিলা এতিয়া জীৱিত আছে বা যিসকল মহিলাৰ এতিয়ালৈকে যি আৰ্থিক দিশ উন্নতি হোৱা নাই সেই সকল মহিলাই এই অৰুণোদয় 3.0 কিস্তি লাভ কৰিব এনেকুৱা কিছুমান মহিলা আছে যিসকল মহিলাই অন্তত নিজৰ ঘৰৰ কোনোবা এজনে চাকৰি পাইছে বা নিজেই কেতিয়াবা কিছুমান চাকৰি পাইছে এনেকুৱা ধৰণৰ যদি আৰ্থিকভাৱে তেওঁলোক যদি সবল হৈছে সেই সকল মহিলাইহে অৰুণোদয় 3.0 কিস্তি নাপায় আৰু এনেকুৱা কিছুমান মানুহ যিসকল মহিলা ইতিমধ্যে মৃত্যু হৈছে সেই সকল মহিলাৰহে এতিয়া নামকৰ্তন হ'ব এনেকুৱা এই মহিলাসকলৰ কাৰণে কিছুমান ধৰি লওক আপোনালোকৰ নিৰ্দিষ্ট বুথ কমিটি থাকে সেই বুথ কমিটি বিলাকত এইবিলাক ফৰ্ম আহে আৰু এই ফৰ্মৰ যোগেদি সেইবিলাক মানুহৰহে নামকৰ্তন হ'ব আমি বুজিব পাৰো আপোনালোকে কোনো চিন্তা কৰিব নালাগে যিসকল মহিলাই সঁচাকৈ দুখীয়া সঁচাকৈ সেই আঁচনিটো পাবলগীয়া যোগ্য থাকে আপোনালোকে 100% সেই সুবিধা লাভ কৰিব আপোনালোকক পুনৰবাৰ কৈছো যে আপোনালোকে এই সুবিধা লাভ কৰিবলৈ হলে চৰকাৰৰ গাইডলাইন মতে আপোনালোকে 100% আধাৰৰ লগত বেংক একাউণ্ট লিংক থকাটো জৰুৰী আপোনালোকে যদি এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ থকা ভিডিঅ চাব বিচাৰে তেনেহলে মোৰ চেনেলটো পুনৰবাৰ কৈছো আপোনালোকে সাবস্ক্ৰাইব কৰি থব আজিলৈ আহো ধন্যবাদ